কোনোবাই কয় যে বিজেপি দলে ভাল কৰা নাই মই তেওঁলোকক এটাই কথা কম মোৰ এইখন হাতেদি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰাক চাকৰি দিলো আৰু মই যদি 1 লাখ টকাকৈ ললোহেঁতেন মই 1500 কোটি টকা মোৰ ঘৰত মই জমা কৰিব পাৰিলোহেঁতেন আৰু চাকৰিৰ কাৰণে মাত্ৰ 1 লাখ টকা দিবৰ বাবে কোনেও আপত্তিও নকৰিলেহেঁতেন কিন্তু আজি চাকৰি কোনে পায় অসমত ঠেলালাৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা গাঁৱৰ বিধৱা মানুহৰ ল'ৰা আৰু কষ্ট কৰি কাম কৰি ঘৰৰ আধা পেটত খাই স্কুললৈ যোৱা দুখীয়া মানুহৰ পৰিয়ালে আজি অসমত চৰকাৰী চাকৰি পায় যি চাকৰি যোৱা কালিলৈ আমি কল্পনা কৰিব পৰা নাছিলো আজি তেনেকুৱা পৰিয়ালৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায় এপিএছচিত বহি থকা অজগৰক লৈ আহি আমি চিৰিয়াখানাত তালা মাৰি বন্ধ কৰি দিলো যাতে কোনো দুখীয়া মানুহৰ টকা তেওঁলোকে খাব নোৱাৰে ইয়াৰ ফলত কি লাভ হৈছে যাৰ ঘৰত চাকৰি পাইছে ভাল কথা কিন্তু যাৰ ঘৰত স্কুলত ল'ৰা ছোৱালী পঢ়িব যায় তাৰো মনত এতিয়া এটা আশাৰ সৃষ্টি হৈছে যে দিল্লীত নৰেন্দ্ৰ মোদী আছে অসমত হিমন্ত বিশ্ব শৰ্মা আছে বিজেপিৰ চৰকাৰ আছে টকা পইচাৰে চাকৰি নহয় মই পঢ়া শুনা কৰি চাকৰি পাব পাৰিম মোৰ দেউতা মাৰ নাম উজ্বলাই তুলিব পাৰিম আজি যিসকলে আমাৰ চৰকাৰক সমালোচনা কৰে তেওঁলোকক মই এটা কথা ক'ব খোজো যে যোৱা ৭৫ বছৰত কোনো মুখ্যমন্ত্ৰীয়ে ৰাজনীতিৰ পৰা দূৰত গৈ এটকাও টকা হাতত নোলোৱাকৈ চৰকাৰী চাকৰি দিব পাৰিছিল এই কথা অসমৰ ইতিহাসে নকয় কোনোবাই যদি টকা লোৱা নাছিল ৰাজনৈতিকভাৱে চাকৰি দিছিল কিন্তু এইখন চৰকাৰে টকাও লোৱা নাই ৰাজনীতিও কৰা নাই অসমৰ চৰকাৰী চাকৰি জগতখনলৈ নিৰ্মল গংগাক নমাই আনি অসমৰ ৰাইজৰ সেৱাত আমি নিজকে নিয়োগ কৰি ফেব্ৰুৱাৰী মাহত আমি 2টা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰো আগতে উল্লেখ কৰা হৈছে যে যিসকলে পৰীক্ষা দি আছে তেওঁলোকে অহা 7 দিন 10 দিনৰ ভিতৰত এনসাৰ কিউ চাব পাৰিব আজি কোৱেশ্চন পেপাৰ খিনিও ঘৰত লৈ আহিব পাৰিব আৰু পিছত নিজৰ নিজৰ OMR সিটখনো তেওঁলোকে ডাউনলোড কৰাৰ যেটো সুবিধা সেই সুবিধাটো চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ কাৰণেও অব্যাহত থাকিব এখিনি আছিল যদি কিবা আপোনালোকৰ আছে জানিবলগে মোক ক'ব পাৰে কোনটো এডিআৰি আমি কৈছো না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰুৱে আমাৰ প্ল্যানিংটোৱে হল যে 10 মেত আমি ৩৫,০০০ চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেন্ট পুলিশ গটিকে এডিআৰি ইয়াৰ পিছত এডিআৰি এটা অৰেলো আছে এটা পোষ্টৰ বিপৰীতে দুজন পাস কৰিব গটিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গটিকে গুটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মে লৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি ৩০-৩৫,০০০ আৰু চাকৰি দিব পাৰো আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,০০০ পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম নতুন আজি কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হল যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি দিয়ে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ইতিমধ্যে দিয়ে ঘোষণা কৰিছে আৰু তাৰ লগত ডিবেডি কিমান পাৰ্সেন্ট দিব কাগজ নে 3%
আগতে বৰ্তমান 52% ডিএ পাই আছিলে 50% পাই আছিলে আজি 1 ডিসেম্বৰৰ দৰমহাৰ লগত তেওঁলোকে 53% ডিএ পাব অৰ্থাৎ 3% তেওঁলোকে ডিএ পাব আৰু এই ডিএটো জুলাই মাহৰ পৰা কাৰ্যকাৰী হ'ব তাৰ ফলত 4 মাহৰ তেওঁলোকে বকেয়া পাব এই বকেয়া আমি ডিসেম্বৰত 25% দিম জানুৱাৰীত 25% দিম ফেব্ৰুৱাৰীত 25% দিম মাৰ্চত 25% দিম বকেয়াটো যেটো 4 মাহৰ বকেয়া কিন্তু যেটো নিত্য নৈমিত্তিক যেটো প্ৰত্যেক মাহত পাব লাগে সেই 3% দিয়ে 1 ডিসেম্বৰৰ পৰা তেওঁলোকে দৰমহাত পাব পাৰিব অৰ্থাৎ নৱেম্বৰ মাহৰ দৰমহা ডিসেম্বৰত লয় গতিকে ডিসেম্বৰত তেওঁলোকে ডিএটো ড্ৰ কৰিব পাৰিব দীপাৱলীৰ আগতে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ই এটা সুখৰ সংবাদ যে তেওঁলোকে 3% দিয়ে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰো দিয়ে 53% আজিৰ পৰা আমাৰ কৰ্মচাৰীৰো দিয়ে 53% হ'বগৈ 3% আমি এনহেন্স কৰিছো এই মাহত আমি আৰু এটা কাম কৰিছো যে দৰমহাটো অহা কালিৰ পৰা ল'ব পাৰিব দীপাৱলীৰ কাৰণে নৰমালি আমি যেটো 1 তাৰিখে দৰমহা দিও আমি দৰমহাটো এবাৰ 3 দিন আগৰ পৰা দিম অৰ্থাৎ অহা কালিৰ পৰা দিম যাতে দীপাৱলীৰ আগত তেওঁলোকে কৰ্মচাৰীসকলে দৰমহাটো ল'ব পাৰিব 28 তাৰিখে দৰমহাও পাব আৰু 3% ডিএৰ ঘোষণাও হল এৰিয়াৰো পাব গতিকে মই ভাবো যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ হৈতে তেওঁলোকে দীপাৱলী খুব সুন্দৰ কৰি উদযাপন কৰিব পাৰিব